অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ প্ৰত্যাক্ৰমণত কঁপি উঠিছিল পাকিস্তানৰ নুৰ খান বিমান ঘাটি আৰু এই কথা এতিয়া খুদ স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। তেওঁ কৈছে অপাৰেশ্যন সিন্দুৰ যেতিয়া হৈছিল নিশা প্ৰায় 2:30 পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰে তেখেতক ফোন কৰিছিল আৰু কৈছিল ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিকে ধৰি কেইবাটাও স্থানত ভাৰতে ভয়ংকৰ আক্ৰমণ কৰিছে, ঘাট লগাই আক্ৰমণ কৰিছিল আৰু সেই সময়ত পাকিস্তান আৰ্মিয়ে ভাৰতৰ সেই প্ৰত্যাক্ৰমণত ৰুধিব পৰা অৱস্থাত নাছিল। তেওঁলোকে সপোনতো ভবা নাছিল যে ভাৰতে তেওঁলোকক আক্ৰমণ কৰিব। তাৰ পিছতে পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰথম অৱস্থাত অপাৰেশ্যন সিন্দুৰত হোৱা ক্ষয়ক্ষতিৰ কথা পাকিস্তানে নস্যাৎ কৰিছিল, কিন্তু এতিয়া দেশখনৰ প্ৰধানমন্ত্ৰীয়ে খুদ স্বীকাৰ কৰিছে যে ভাৰতৰ প্ৰত্যাক্ৰমণৰ সময়ত অপাৰেশ্যন সিন্দুৰৰ সময়ত কিদৰে পাকিস্তান কঁপি উঠিছিল, পাকিস্তানৰ বিমান ঘাটিসমূহ কেনেকৈ আক্ৰমণ কৰা হৈছিল আৰু পাকিস্তানৰ সেনাপ্ৰধান কেনেকৈ লুকাই আছিল। অত্যন্ত লজ্জাৰ কথা, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আক্ৰমণৰ পিছদিনাখন পুৱাৰ ভাগত নিজৰ ব্যক্তিগত ছুইমিং পুলত আছিল। এই হৈছে পাকিস্তানৰ অৱস্থা। দেশবাসী নিৰাপত্তাৰ খাতিৰত দৌৰি ফুৰিছিল ৰাস্তাত, দেশবাসী ভয়ত ওলাই আহিছিল, কিন্তু সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ছুইমিং পুলত সাঁতুৰি আছিল।